সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। সত চাহেব, কি নাম আপোনাৰ? মোৰ নাম অৰ্জুন সিং পটেল। অৰ্জুন, আপুনি ক'ৰ পৰা আহিছে? ছটকা কিৰ কৈমুৰ বিহাৰৰ। অৰ্জুন, আপুনি কি কাম কৰে? পেছামতে এডভকেট হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই 2013ত লৈছোঁ। অৰ্জুন, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কি ভক্তি সাধনা কৰিছিল? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে হনুমান দেৱৰ পূজাৰী আছিলোঁ। সেয়া যি চালিচা আছে হনুমান দেৱৰ, বিনা চালিচা পঢ়ি বিনা ধূপ জ্বলাই কেতিয়াও গা নোধোৱাকৈ একো নাখাইছিলোঁ। বহুত পূজা কৰিছিলোঁ। হনুমান দেৱৰ মই বহুত ডাঙৰ পূজাৰী আছিলোঁ। অৰ্জুন, আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? কাৰণটো হ'ল, কিছুমান সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই মোৰ ওচৰলৈ আহিল। মই আগতে নিচাও কৰিছিলোঁ, বহুত নিচা কৰিছিলোঁ। মই ৰাক্ষস স্বভাৱৰ আছিলোঁ, মাংসও খাইছিলোঁ। মই প্ৰেক্টিছো কৰা নাছিলোঁ। মই নিচা কৰাৰ বাবে ঘৰতে পৰি আছিলোঁ। 2-3 দিনলৈকে মদ খাই আছিলোঁ। 2-4 লিটাৰ মদ খাইছিলোঁ মই। মোৰ জাৱাৰ গাঁও জিলালৈকে জানিছিলে মোক যে অৰ্জুনে বহুত মদ খায়। বহুত চেষ্টাৰ পিছত মোৰ দেউতাই ক'লে যে পুত্ৰ এৰি দিয়া। মই ক'লোঁ যে ঠিক আছে, এৰি দিম। মই বহুত চেষ্টা কৰিছিলোঁ কিন্তু এৰিব পৰা নাছিলোঁ। মই বহুত খালোঁ, পান কৰিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য এজন আহিল আৰু মোক এই জ্ঞান গংগা কিতাপখন দিলে আৰু ক'লে যে উকিল চাহেব এই কিতাপখন পঢ়ক, তাৰপিছত মোক লগ কৰক। মই আগতে উপন্যাস বহুত পঢ়িছিলোঁ, সেইবাবে মই জ্ঞান গংগা কিতাপখন মই 24 ঘণ্টাতে পঢ়ি পেলালোঁ। 24 ঘণ্টাতে গোটেই কিতাপখন পঢ়িলোঁ। তাত দেখিলোঁ সন্ত ৰামপালদেৱ মহাৰাজে লিখিছিলে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা কোন, সমগ্ৰ সৃষ্টিৰ ৰচনা। মই ইমানবোৰ কথা পঢ়াৰ পিছত মোৰ মনৰ ভিতৰত এনেকুৱা অনুভৱ হ'ল, আৰে মোৰ তেন্তে নিচাও এৰা যাব। মই বহুত সুখী হ'লোঁ যে মোৰ নিচা এৰা যাব। ঠিক আছে, এৰা যাব মোৰ নিচা। যিখন কিতাপ দিছিলে মোক জ্ঞান গংগা সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই, তেওঁক লগ কৰিলোঁ। ভাই যে মোক লৈ ব'লা, ক'লৈ যাব লাগিব? ক'লে জিন্দলৈ যাব লাগিব, তাৰ পৰা বৰবালালৈ, আৰু আপুনি অমুক তাৰিখে যাব লাগিব। আৰু মই ক'লোঁ ঠিক আছে বাৰু। মই ৰাস্তাত খাবলৈ গাঞ্জা, যিটো চিলিমত ভৰোৱা হয়, মদ আৰু চাধা, তম্বাকু মই সকলো ল'লোঁ পকেটত আৰু ক'লোঁ যে ঠিক আছে ব'লক। যেতিয়া মই জিন্দলৈ গ'লোঁ তেতিয়া সকলো সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমৰ পৰা গাড়ী আহিছিল। চেকিংহঁতে ক'লে যিবোৰ নিচাজাতীয় বস্তু আছে সকলো পেলাই দিয়া। মই ক'লোঁ যে নাই, মই নেপেলাওঁ। তেতিয়া ক'লে যে ভাই নহয়, পেলাই দিয়া। যিজন শিষ্য আছিল সন্ত ৰামপালদেৱ মহাৰাজৰ, তেওঁ ক'লে পেলাই দিয়া ভাই। তেতিয়া মই ক'লোঁ যে ঠিক আছে ভাই, পেলাই দিম, কিন্তু আহি লৈ ল'ম আকৌ। সি ক'লে ঠিক আছে আহি ল'বা, কিন্তু এই সময়ত পেলাই দিয়া। মই পেলাই দিলোঁ। গ'লোঁ আশ্ৰমলৈ। আশ্ৰম গৈ দেখিলোঁ ওপৰত সতলোক আশ্ৰম লিখা আছিল। মোৰ শৰীৰ একেবাৰেই পাতল হৈ গ'ল। মোৰ এনেকুৱা লাগিছিল যে মই আচল প্ৰকৃত সতলোকত আছোঁ আৰু মোৰ শৰীৰ পাতল হৈ গ'ল। মই ক'লোঁ ঠিক আছে ভাই, নাম দীক্ষা চাওঁচোন কি বস্তু হয়। মই গ'লোঁ। তাত কিছুমান নিয়ম আছিল, মই নিয়মবোৰ পঢ়িলোঁ। তাত নিচা কৰিব নালাগে, এইটো কৰিব লাগে, অমুক মন্ত্ৰ পাবা, সেইবোৰ কৰিব লাগিব। মই ক'লোঁ ঠিক আছে, মই সকলো কৰি ল'ম, মোৰ নিচাটো এৰি যাব। তেতিয়া ক'লে যে হয়, আপোনাৰ নিচা এৰা খাব, নিঃসন্দেহে এৰা খাব। মই ক'লোঁ ঠিক আছে, মোৰ নাম দীক্ষাৰ ফৰ্মখন পূৰ কৰক। সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ আহি সকলোৰে মূৰত হাত এনেকৈ থৈ আছে। ময়ো এনেকুৱা কৰিলোঁ। যেতিয়াই মোৰ মূৰত হাত থ'লে পৰমাত্মাই, সন্ত ৰামপালদেৱ মহাৰাজে, তেওঁক এতিয়া মই পৰমাত্মা বুলিয়ে ক'ম, কিয়নো আগতে সন্ত ৰামপালদেৱ মহাৰাজ বুলি কৈছিলোঁ, এতিয়া গুৰুদেৱ পৰমাত্মা বুলি কওঁ, আৰু গুৰু পৰমাত্মাই হয়। গতিকে সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মা, মোৰ গুৰুদেৱ, তেওঁ মোৰ মূৰত হাত থ'লে আৰু মই একেবাৰে নাজানো মোৰ হঠাৎ কি হৈ গ'ল। আৰু মোৰ সেই দিনৰ পিছৰ পৰাই
ছাৰ মোৰ নিচা এৰা গ'ল। ছাৰ আপুনি এতিয়া কওক যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয় ছাৰ, লাভটো বহুত পালোঁ। মই যি নিচা কৰিছিলোঁ, মদৰ 2-2-4-4 লিটাৰৰ যি 2-2-3-3 বটল যি আছিল, 24 ঘণ্টাৰ ভিতৰত পানীৰ দৰে খাইছিলোঁ মদ। সেয়াটো মোৰ মদ এৰা গ'ল। গাঞ্জা খাইছিলোঁ, চিগাৰেট খাইছিলোঁ। চিগাৰেট খোৱাৰ পিছত যেতিয়া লেট্ৰিনলৈ গৈছিলোঁ, চিগাৰেট নাখালে মোৰ লেট্ৰিন নহৈছিল। সেই সকলোবোৰ ঠিক হ'ল। এইটো লাভ হ'ল। আৰু এটা লাভ হ'ল, মই যেতিয়া কোৰ্টত জইন কৰিলোঁ, প্ৰেক্টিছ আৰম্ভ কৰিলোঁ, তাত যি মই 100 টকা 500 টকা ইনকাম কৰিলোঁ মোৰ পকেটতে আছিলে পইচা। কাৰণ মোৰ নিচা শেষ হৈ গৈছিলে, সেইবাবে মোৰ পইচা খৰচ হোৱা নাছিলে। গতিকে মোৰ আৰ্থিক লাভো হৈছিলে। আৰু এটা লাভ আৰু হৈছে, যি কিতাপ যি সন্ত ৰামপালদেৱ মহাৰাজে লিখিছে, তাৰ পৰা সকলো বস্তুৱে মিলাই চালোঁ মই। বেদ, গীতা, শাস্ত্ৰ, উপনিষদ সকলোবোৰ মিলাই চালোঁ। তেনেকুৱা কোনেও লিখিবই নোৱাৰে। গতিকে ইয়াকো মই মোৰ আধ্যাত্মিক লাভ বুলি ক'ব পাৰোঁ। মোৰ হাৰ্টত বিষ হ'বলৈ ধৰিছিলে। মই ডক্টৰৰ ওচৰলৈ গ'লোঁ। মোক সুধিলে তুমি কি কৰা? মই ক'লোঁ যে ছাৰ মই এডভকেট হয়। গতিকে তুমি কি মদ মাংস খাইছিলা নেকি? মই ক'লোঁ হয় ডক্টৰ, মই বহুত খাইছিলোঁ। তেওঁ ক'লে যে তোমাৰ 80% ব্লকেজ হৈ গৈছে। ইয়াৰ বাবে তুমি অপাৰেশ্যন কৰাব লাগিব। অপাৰেশ্যনৰ বাবে আপোনাৰ কমচে কম 4 পৰা 5 লাখ টকা খৰচ হ'ব। মই ডক্টৰক ক'লোঁ যে ছাৰ মই 4-5 নহয় 10 লাখ টকা দিব পাৰিম। কিন্তু মই অপাৰেশ্যনক ভয় কৰোঁ, কাৰণ যদি অপাৰেশ্যন ঠিক নহয় মই মৰি থাকিম। মই জীয়াই থাকিব বিচাৰোঁ। আৰু তেতিয়া ডক্টৰে ক'লে যে ঠিক আছে, এনেকৈ বাৰু চেষ্টা কৰি চাওঁ। অপাৰেশ্যন নকৰা নাই বাৰু। ঔষধ দিলে, ইমানবোৰ এল'পেথিকৰ ঔষধ দিলে। এদিনত 10-10টা কেপচুল টেবলেট খাবলৈ দিলে মোক। মই খাবলৈ ধৰিলোঁ, কিন্তু খাওঁতে মই আৰু বেয়া অৱস্থালৈ যাব ধৰিলোঁ। মোৰ এজন ছিনিয়ৰ এডভকেট আছে, SK সিং। তেওঁ ক'লে অৰ্জুন আপুনি ইমান ঔষধ নাখাব। মই ক'লোঁ হয় ছাৰ ছিনিয়ৰ, মোৰ এনেকুৱা লাগে মই যেন মৰি থাকিম ঔষধ খাই খাই। মই ভাবিলোঁ যে নহয়, মই নাখাওঁ আৰু। ঔষধবোৰ পেলাই দিলোঁ। মোৰ ওচৰত ৰিপৰ্ট আছে, মই দেখুৱাম। সকলোবোৰ ঔষধ মই পেলাই দিলোঁ আৰু ক'লোঁ সন্ত ৰামপালদেৱ মহাৰাজ মোৰ গুৰু হয়, মই তেওঁৰ শিষ্য হয়, তেওঁৰ শৰণত আছোঁ। যদি তেওঁ মোক বিচাৰে জীয়াই ৰাখক, নহ'লে মাৰি পেলাওক। কিন্তু মই তেওঁৰ শৰণত আছোঁ, মই অপাৰেশ্যন নকৰাওঁ। আৰু সেইদিনাৰ পৰাই মই ঔষধ এৰি দিলোঁ। পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ মোৰ গুৰুদেৱ, সেইদিনাৰ পৰাই মোক ঠিক কৰিলে। আৰু মই ঠিকে আছোঁ। আৰু আজি মই নিচাও নকৰোঁ। আৰু কোৰ্টত মোৰ কাম ভালদৰে চলি আছে। আৰু মই ভালদৰে খোৱা লোৱাও কৰি আছোঁ। দিনত 8-10খন ৰুটি খাই পেলাওঁ। এয়া মোৰ ৰিপৰ্ট, এইখন ৰিপৰ্ট। এয়া হাৰ্ট ব্লকেজৰ মই ECG কৰাইছিলোঁ। ইয়াত 80% ব্লকেজ বুলি দেখাইছিল। এয়া দেখুৱাইছিলে ইয়াত। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত, তেওঁৰ কৃপাত মই ঠিকে আছোঁ। মোৰ ব্লকেজ এতিয়া ঠিক হ'ল বিনা অপাৰেশ্যনৰে। এয়া যি আছে, ইয়াত যি আছে আপোনালোকে চাব পাৰে, ইয়াতেও ব্লকেজ আছে। যিকোনো ডক্টৰকে আপুনি দেখুৱালে তেওঁ ক'ব যে বাপৰে বাপ, তেওঁ কেনেকৈ জীয়াই আছে। কিন্তু মই জীয়াই আছোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাৰে, তেওঁৰ দয়াৰে। তেওঁৱে এজন সন্ত আছে, মোৰ গুৰু আৰু মোৰ পৰমাত্মা হয়, যিয়ে মোক সুস্থ কৰিছে। মই কোনো ঔষধ নাখাওঁ, মই সকলো ঔষধ এৰিলোঁ। আৰু লাভ হৈছে, মই পেচামতে এডভকেটটো হয়, মই ফাৰ্মাৰো হয়, কৃষক। মই খেতিও কৰোঁ। মই নিজৰ হাতেৰে ট্ৰেক্টৰ চলাই খেতি কৰোঁ। মই এবাৰ গৈছিলোঁ ক'ৰবালৈ প্ৰায় 10-15 দিনৰ বাবে। তালৈ মই পুস্তক সেৱাৰ বাবে গৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ এখন জ্ঞানগংগা নামৰ কিতাপ আছিল, তাৰ বাবে আমি উৰিষ্যা জগন্নাথপুৰী সেৱালৈ গৈছিলোঁ। তাৰ পৰা খবৰ আহিল যে উকিল চাহাব আপোনাৰ খেতি শুকাই গ'ল। ইয়াত বৰষুণ দিয়া নাই, পানী নাই, খেতি শুকাই গ'ল। আৰু কোনোফালেই পানী নাই, আপোনাৰ ধান মৰি যাবলৈ ধৰিছে। তেতিয়া মই ক'লোঁ যে ভাই মৰিব দিয়া, কি কৰিম এতিয়া। ভাবিলোঁ উভতি গৈ এইবোৰ সকলো জ্বলাই দিম। আৰু সেয়া জ্বলাৰ পিছত আৰু তাৰপিছত মোৰ ওচৰত এটা ঘেঁহু ৰোৱা মেচিন আছে, তাক 0 তিলে বুলি কয়। মই ভাবিলোঁ সেয়া ৰুম, কাৰণ হাৰ্ভেষ্টাৰে যদি কাটোঁ তাৰো খৰচ দিব লাগিব। সেইবাবে মই হাৰ্ভেষ্টাৰে নাকাটিলোঁ। ভাবিলোঁ যে মই জ্বলাই দিম আৰু তাত সেইটো লগাই দিম দিয়া চলাইৰে। জ্বলি যোৱাৰ পিছত মই মোৰ ট্ৰেক্টৰেৰে, মোৰ তাত সোণালিকা 740 ট্ৰেক্টৰ আছে, আৰু সেয়াৰে মোৰ 0 3ৰে সেয়া সিঁচিম। কিন্তু ৰাতি মই ভাবিলোঁ আৰু ক'লোঁ সন্ত ৰামপালদেৱ মহাৰাজ মোৰ গুৰু পৰমাত্মা, মই আপোনাৰ সেৱাত আছোঁ, শৰণত আছোঁ। তথাপিও মোৰ কিয় এইবোৰ শুকাই আছে, পানী নাই, ইমানখিনিয়ে ক'লোঁ। আৰু হে মালিক, হে পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ, এক
মই ভাবিছিলোঁ ৰাতি, যেতিয়া ৰাতিটো পাৰ হ'ল আৰু দিন হ'ল, সেইদিনাই বৰষুণ মানে অলপমান ডাৱৰ ওপৰত মানে আকাশত আহিল আৰু অলপমান বৰষুণ হ'ল, একদম অলপমান। মানুহে যে কয় এতিয়া মৰিম, তেনেকুৱাই তাত ফাট মেলা গৈছিল, বহুত ফাট খেতিত। কিন্তু অলপমান পানী হ'ল আৰু চাওক সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাত যি শুকান বালি পৰি আছিল সেই ঠাইখিনি সেউজীয়া হৈ গ'ল। আৰু সেউজীয়া হৈ আৰু তাতে থকা ধানবোৰ লাহে লাহে হালধীয়া হ'ব ধৰিলে, মানে পকিব ধৰিলে। সেয়া মই হাৰ্ভেষ্টাৰেৰে কটোৱালোঁ। তেতিয়া ছাৰ, মই এনেই এডভকেট হয়তো বেয়া কাম কৰিব পাৰোঁ, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ যিহেতু শিষ্য হয়, মই মিছা কোৱা নাই। মই সেয়া হাৰ্ভেষ্টাৰেৰে কটোৱালোঁ, চাউল উলিয়ালোঁ, গোবিন্দ ভোগ যিটো সৰু চাউল হয়, 1,08,000 টকাৰ চাউল হ'ল। আৰু তেতিয়াই মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আহিল যে তেওঁৱেই পৰমাত্মা, তেওঁৱেই ভগৱান। আৰুতো বহুত লাভ পাইছোঁ, সৰু সুৰা বহুত লাভ পাইছোঁ। মই যদি কওঁ ৰাতি দিন 24 ঘণ্টা হৈ যাব লাভ গণি গণি, সৰু সুৰা লাভৰ কথাটো মই কি ক'ম। এই 2-3টাই বহুত ডাঙৰ লাভ হ'ল। মই আজি পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াৰে ঠিকে আছোঁ। অৰ্জুন, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি এটা ভাল আৰু সুখময় জীৱন জীয়াই আছে। গতিকে যিসকল দৰ্শকে আপোনাক টিভিত চাই আছে, তেওঁলোকক আপুনি কি ক'ব? যিসকল দৰ্শকে আজি মোক টিভিত দেখি আছে, মই তেওঁলোকক অনুৰোধ জনাম, প্ৰাৰ্থনা কৰিম হাতযোৰ কৰি, যে যাক প্ৰথমে মই 2টা কথা ক'ম। নাম ল'লে 2টা বস্তু একেবাৰে শেষ হৈ যায়। কি? মই অভিজ্ঞতাৰ পৰা কৈ আছোঁ। এটা প্ৰেতৰ বাধা, যেনেকৈ ভূত প্ৰেতৰ বাধা থাকে, নাম ল'লেই শেষ হৈ যায়। আৰু এটা নিচাৰ কথাটো মই কিনো ক'ম। আপুনি মোৰ ঘৰলৈ যাওক, মোৰ ফোন নম্বৰটো লওক আৰু গম লওক মই কি আছিলোঁ, গম পাই যাব। মানুহে কৈ দিব যে আৰে তেওঁতো নামতহে উকিল আছিল, সিটো নিচাহে কৰিছিলে। নিচা এৰাৰ পিছতহে মই ওকালতি আৰম্ভ কৰিলোঁ। কিন্তু মোৰ সকলো ভাই বন্ধু, মা ভনী যিয়ে এই সৎসংগ টিভিত অথবা মোৰ ইণ্টাৰভিউ টিভিত চাই আছে, তেওঁলোকলৈ এইটোৱে প্ৰাৰ্থনা যে সকলোবোৰ এৰি সন্ত ৰামপালদেৱ মহাৰাজ এই পৃথিৱীলৈ আহিছে, তেওঁৰ পৰা নাম দীক্ষা লওক আৰু কল্যাণ কৰাওক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। 13টা চেনেল আছে য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। আৰু তেওঁৰ সৎসংগত তলত যে হালধীয়া শাৰী আহি থাকে, এয়া যে তলত শাৰী আহি আছে, এই যে শাৰী আহি আছে তাতে নম্বৰ দিয়া থাকে। সেই নম্বৰতে ফোন কৰি আপোনালোকে গম লওক, কিয়নো প্ৰত্যেকখন ডিষ্ট্ৰিক্টত, প্ৰত্যেকখন জিলাত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান কেন্দ্ৰ পাব। আৰু সেই নামদান কেন্দ্ৰৰ পৰা তাত দিয়া নম্বৰৰ পৰা গম লৈ আৰু সেই নামদান কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰ দেৱৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনিবলৈ উপস্থিত হৈছে। পৰমাত্মাৰ বাণীত প্ৰমাণ আছে कि लख बर सूरा जूझ ही लख बर सावत दे लख बर यति जहान में तब सतगुरु शरणा ले। আজি আপুনি যি সময় প্ৰাপ্ত কৰিছে, আজি আপুনি যি ভক্তিবিধি প্ৰাপ্ত কৰিছে, লাগিলে সেয়া যি কাৰণতে সত্যলোক আশ্ৰম বৰবালা জিলা হিচাৰ হাৰিয়ানালৈ আহি পাইছে, লাগিলে কোনোবা ভাই ভনীয়ে কোৱাৰ বাবে অথবা কোনোবাই কোনো সংকটত দুখী হৈ অথবা কোনো জ্ঞানৰ দ্বাৰা প্ৰেৰিত হৈ আহিছে। গতিকে সকলো পুণ্যাত্মাই হয় ইয়ালৈ অহা সাধাৰণ আত্মাৰ সাধ্যৰ কথা নহয়। যেতিয়ালৈকে প্ৰাণীৰ পূৰ্ব জন্মৰ
শুভ সংস্কাৰ অত্যাধিক নহয় তেতিয়ালৈকে তেওঁ সদ্গুৰু প্ৰাপ্ত কৰিব নোৱাৰে। আৰু সদ্গুৰু আৰু পৰমাত্মাৰ মাজত পাৰ্থক্য নাথাকে। প্ৰমাণ দিছে যে লখবৰ সূৰা जो जही लखबर सावत दे लखबर यति जहान में तब सतगुरु शरणागति। আপোনালোক সকলো পুণ্যাত্মাই যুগ যুগ ধৰি পৰমাত্মাক পাবলৈ বহুত প্ৰযত্ন কৰি আছে। আপোনালোকে বহুত সাধনা কৰিলে, কেতিয়াবা নহয় কেতিয়াবা আপোনালোকে পৰমেশ্বৰ কবিৰদেৱৰ শৰণত নিশ্চয় আছিলে, কিন্তু আমি পৰমাত্মাক চিনি নাপালো। পৰমাত্মাৰ চৰণত আমি ভক্তিযুক্তটো হৈ গলো, কিন্তু সত্যৰূপ নিস্থান গৈ নাপালো, যি কাৰণে সেই পুণ্যকৰ্মী প্ৰাণী এই কালৰ লোকত বহুত গুৰুত্বপূৰ্ণ পদবী প্ৰাপ্ত কৰে আৰু তাৰ পিছত আকৌ সেই চৌৰাশীৰাগজনীৰ চক্ৰত সোমাই পৰে। এতিয়া যেনেকৈ ভক্তি, এতিয়া এয়া ভক্তি কাল চলি আছে, ভক্তি যুগ হয় পৰমাত্মাই নিৰ্ধাৰণ কৰা। আৰু ইয়াত হাজাৰ হাজাৰ কোটিৰ সংখ্যাত মানৱ হৰিধাৰী প্ৰাণী সত্যলোকলৈ যাব। আৰু এতিয়াও যি কৰ্মহীন মানৱে পিছলি যায় এই মাৰ্গৰ পৰা, তেতিয়া সেই অসংখ্য যুগলৈকে এই ভক্তিত আহিব নোৱাৰিব। গতিকে কি কয় লখবৰ সূৰা जो जही, এতিয়া যেনেকৈ এয়া ভক্তিকাল চলি আছে, হাজাৰ যুগলৈকে এই সত্য সাধনা চলিব। তাৰ পিছত আকৌ এই ভক্তি কৰি কৰি প্ৰাণীৰ মাজতে কোনোবা পিছলি গল, ভক্তি নকৰিলে, মাজতে এৰি দিলে, তেতিয়া সেই আত্মা এই কালৰ জালত বন্দী হৈ থাকিব। আৰু ইয়াত এটা নিজৰ ব্যৱসায় কৰি থৈছে, ৰেষ্টুৰেণ্ট বনাই থৈছে ওপৰৰ লোকবোৰত। বিষ্ণুদেৱে নিজৰ লোকত, ব্ৰহ্মাদেৱে নিজৰ লোকত, শিৱই নিজৰ লোকত, আৰু গণেশ আৰু দুৰ্গাদেৱীয়ে নিজৰ লোকত, আৰু এইকাৰণে ব্ৰহ্মলোক বনাই থৈছে নিজৰ ৰেষ্টুৰেণ্ট। আৰু এই ভক্তিযুক্ত প্ৰাণী তালৈ যায়, নিজৰ এই পুণ্য উপাৰ্জনেৰে তাত সৰ্ব সুবিধা প্ৰাপ্ত কৰে কালৰ লোকৰ। আৰু যেতিয়া ইহঁতৰ পুণ্য সমাপ্ত হয়, আকৌ ঠেকেচ দিয়া হয় কাৰোবাক গাধ, কাৰোবাক কুকুৰৰ জুনিত। আৰু তাৰ পিছত আকৌ যেতিয়া মনুষ্য জীৱন প্ৰাপ্ত কৰে, তেতিয়া সেই পুণ্যাত্মাৰ ভিতৰত ভগৱানৰ প্ৰতি আকৰ্ষণ থাকেই। সিহঁতে আকৌ আৰম্ভ কৰে পৰমাত্মা দয়ালু, তেওঁৰ নিয়ম বিধান আছে, প্ৰত্যেক যুগতে আহে, তেওঁলোকক আকৌ নতুনকৈ চাৰ্জ কৰে। গতিকে পৰমাত্মাৰ শৰণত আপোনালোকে বহুত ভাল ভাল সাধনা কৰিছে। আৰু জैसे লখবৰ সূৰা जो जही, এটা হ'ল মহাবীৰ চূৰ্ম বুলি কয় যাক, এওঁলোক বহুত পুণ্যকৰ্মী প্ৰাণী হয়। মহাবীৰ সিহঁত হয় যিয়ে কেতিয়াও অন্যায় নকৰে আৰু অন্যায় সহ্যও নকৰে। আৰু যেতিয়াই কোনো যুদ্ধস্থলীত সিহঁত থিয় হৈ যায়, হয়তো সন্মুখৰ জনক মাৰি পেলাই, নহলে নিজেই টুকুৰা টুকুৰ হৈ মৰি যায়, তথাপিও পিছুৱাই নাহে। এই পুণ্যকৰ্মী প্ৰাণীবোৰৰ মাজত এনেকুৱা ধৰণৰ বিশেষ গুণ থাকে। লখবৰ সাৱত দে বহুত আগৰ প্ৰমাণ কিছুমান পোৱা যায়। যি প্ৰাণী, যিজন ব্যক্তিৰ হাত আঁঠুৰ তললৈকে যায়, তেওঁলোকক সাৱত দেহে যুক্ত বুলি কোৱা হয়। তেওঁলোকো বহুত পুণ্যকৰ্মী প্ৰাণী হয়, বহুত পুণ্যকৰ্মী প্ৰাণী হয়। তেওঁলোকৰ মাজতো এটা বিশেষ গুণ থাকে, তেওঁলোক সহনশীল হয়।
কাকো অত্যাচাৰ নকৰে, কাৰো অন্যায় নকৰে আৰু না কাৰোবাক কৰিবলৈ দিয়ে। और लख बर यति जिहान में यति যেনেকৈ এজন সুখদেৱ ঋষি আছিল। তেওঁ বহুত যতি আছিল, কিন্তু ভক্তি সাধনা সঠিক নাছিল তেওঁৰ। তথাপিও সেই গুণ আছিল তেওঁৰ। ৰজা জনকৰ ওচৰলৈ তেওঁ যেতিয়া দীক্ষা প্ৰাপ্ত কৰিবলৈ গ'ল, ৰজা জনকে তেওঁৰ পৰীক্ষাৰ্থে তেওঁৰ আসন এটা বেলেগ কোঠালিত লগাই দিলে আৰু তেওঁৰ সেৱাৰ বাবে এটা চাকৰণী পঠিয়াই দিলে আৰু চাকৰণীজনীক কিছু সংকেত দি দিলে, এনেকুৱা কৰিবা। চাকৰণীজনীয়ে খাদ্য খুৱাই তেওঁৰেই বিচনাত বহিলে। সুখদেৱ ঋষি সেই বিচনাখনৰ এটা ফালে আঁতৰি গ'ল। ছোৱালীজনী আৰু ওচৰ চপাত বিচনাৰ পৰা উঠি বাহিৰত থিয় হ'ল আৰু ক'লে, ধনী পুত্ৰী, আপুনি বাহিৰলৈ যাওক, ইয়াত নাথাকিব। যেতিয়া ছোৱালীজনীয়ে গৈ ৰজা জনকক ক'লে যে তেওঁ এনেকুৱা কৰিলে, এই মহাপুৰুষজন সৎ স্বভাৱৰ, তেতিয়া তেওঁ জ্ঞাতি বুলি জনা হ'ল। গতিকে ইয়াত পৰমাত্মাই কয়, লখবৰ সুৰা জো জহি লখবৰ সাৱত দে और লখবৰ য়তি জাহান মে তব সৎগুৰু শৰণা দে। গতিকে আপোনালোকে এনেকুৱা ধৰণৰো আছিলে, সদায় এনেকুৱাই নাছিলে যেনেকৈ আজি আপোনালোকে কোনো ৰোগত পীড়িত হৈ আছে, কোনো টেনচনত গ্ৰস্ত, এনেকুৱা নাছিলে। এই কলিযুগে আমাৰ সকলো কাম বেয়া কৰি দিছে। এই কাল ভগৱানে আমাক ভক্তিহীন আৰু শুভ সংস্কাৰহীন কৰি দিছে। আকৌ ইয়াৰ লগে লগে কৈছে যে যিয়ে সৎ সাধনা নকৰে, যিয়ে সৎগুৰু নাপায়, তেওঁলোকৰ বিষয়ে কৈছে যে যেনেকৈ এটা সময়ত গোৰখনাথ দেৱ আৰু পৰমেশ্বৰ কবিৰ দেৱৰ মাজত আলোচনা হৈছিল আৰু গোৰখনাথ দেৱে নিজৰ সিদ্ধিবোৰ দেখুৱাইছিল। পৰমাত্মাই তেওঁৰ সকলো সিদ্ধি ফিল কৰাই আৰু তেওঁক আকৌ ছেট কৰিছিল। গৌৰৱদেৱক এই জ্ঞান শুনাইছিল। গোৰখনাথ দেৱে এই জ্ঞান গ্ৰহণ কৰি বক্তা হৈ পৰিল আৰু এই জ্ঞানত ইমান আকৰ্ষণ আছে, প্ৰত্যেক আত্মাই ইয়াৰ দ্বাৰা প্ৰভাৱিত হয়, যি দাসে শুনাই আছে। যদি কোনো অকৰ্মণ্য ব্যক্তিয়ে নিজে বক্তা হৈ নাম দিবলৈ আৰম্ভ কৰি দিয়ে, তেতিয়া সি নিজৰ কৰ্মটো বেয়া কৰি আৰু বহুতো প্ৰাণীৰ জীৱন নাশ কৰাৰ, তেওঁলোকৰ জীৱন নাশ কৰাৰ দোষো নিজৰ মূৰত লৈ ফুৰে। গতিকে গোৰখনাথ দেৱে এনেকুৱাই কৰিলে। এই জ্ঞানৰ আধাৰত লাখ লাখ লোকক নিজৰ পিছে পিছে ফুৰালে, যাৰ দ্বাৰা বহুত ৰজাও প্ৰভাৱিত হৈছিলে, কিন্তু তেওঁৰ জ্ঞান নাছিলে। জ্ঞান মানে সেই মন্ত্ৰ নাছিলে যিহেৰে মুক্তি হয়। জ্ঞান বেলেগ বস্তু হয়, সমাধানমূল বস্তু হয়। গতিকে ইয়াত সূক্ষ্ম বেদত গৰীবদাস চাহিবদেৱে কৈছে, পৰমাত্মাৰ পৰা প্ৰাপ্ত এই জ্ঞানৰ আধাৰত कि गोरख से ज्ञानी गणे और सुखदेव जति जिहान और सीता सी बहु भारिया पर संत दूर स्थान। কি কয় যে গৌৰখৰ দৰে জ্ঞানী পৰমাত্মাৰ এই জ্ঞান শুনি কোৱা মানুহ বহুত পাব আৰু সুখদেৱৰ দৰে যতিও বহুত পাব, যি নিজৰ পবিত্ৰ নীতিৰ দ্বাৰা বসবাস কৰে, আৰু সীতাৰ দৰে সতী ধনী বহুত পাবা, পত্নী, কিন্তু সন্ত বহুত কষ্টৰে পাবা। गोरख से ज्ञानी गणे सुखदेव जति जहान और सीता सी बहु भारिया लेकिन संत दूर स्थान। সন্তৰ ঘৰ বহুত দূৰৈত আছে। গতিকে পুণ্যাত্মাসকল, এয়া অভিমান বুলি নাভাবিবা এই দাসৰ। আজি বৰ্তমান এই সন্ত পাইছে আপুনি, পৰমাত্মা কবিৰ দেৱৰ দয়াত আপোনালোকৰ ওপৰত বিশেষ দয়া কৰিছে পৰমাত্মাই। এই দয়া বনাই ৰাখিবা, বেয়া নকৰিবা। বেয়া কৰোঁতে বেছি সময় নালাগে, কিন্তু হওঁতে বহুত সময় লাগিব।
গতিকে পুণ্যাত্মাসকলে সেই সময় চলি আছে যি পূৰ্বতে নিৰ্ধাৰিত পৰমাত্মাৰ দ্বাৰা। আজি আপোনালোকক অলপ জ্ঞান শুনাম। পৰমেশ্বৰ কবিৰ দেৱে নিজৰ দ্বাৰা ৰচিত সৃষ্টিত নিজৰ মৰমীয়াল আত্মা ধৰ্মদাস দেৱক শুনালে। পুণ্যাত্মাসকল, আপোনালোকে এই দাসৰ এই জ্ঞানৰ পৰা যি পৰমাত্মা কবিৰ দেৱৰ দ্বাৰা দিয়া জ্ঞান, তাৰ আধাৰতে ইমানখিনিতো আভাস হৈছে। যেনে জ্ঞান গংগা নামৰ কিতাপখনো পঢ়িলে, সৎসংগও শুনি থাকে, যে নাতো ব্ৰহ্মাদেৱৰ জ্ঞান আছিল, না বিষ্ণুদেৱৰ আছিল, না শংকৰ ভগৱান, দেৱী আৰু ব্ৰহ্মৰ এওঁলোকৰো কমপ্লিট স্পিৰিচুৱেল নলেজ নাছিল। কিয়নো নিজৰ দ্বাৰা ৰচিত সৃষ্টিত পৰমাত্মাই স্বয়ংই আহি কয়, আৰু পৰমেশ্বৰ চাৰিও যুগতে আহে আৰু নিজৰ দ্বাৰা ৰচিত সৃষ্টিৰ জ্ঞান নিজেই কৰায়। তেওঁই সঠিককৈ ক'ব পাৰে। তেওঁ 600 বছৰ আগতে নিজৰ মৰমীয়াল আত্মা ধৰ্মদাস দেৱক কৈছিলে যে ধৰ্মদাসদেৱ, যেতিয়ালৈকে এই মানৱে, এই প্ৰাণীয়ে মোৰ দ্বাৰা ৰচিত সৃষ্টিৰ এই জ্ঞানক সঠিককৈ নুবুজে, তেতিয়ালৈকে কোনো আধ্যাত্মিক জ্ঞান গ্ৰহণ কৰিব নোৱাৰিব। আৰু নাই এওঁলোকে কোনো আধ্যাত্মিক গ্ৰন্থৰ ক খ বুজি পাব। গতিকে এই যি সৃষ্টি ৰচনা, এয়া এক মাষ্টাৰ কি এই আধ্যাত্মিক মাৰ্গক বুজিবলৈ। গতিকে পৰমাত্মাই 600 বছৰ আগতে আহি কৈছিল নিজৰ মৰমীয়াল আত্মা ধৰ্মদাস দেৱক যে সৃষ্টি ৰচনা কেনেকৈ কৰিলো মই, আৰু আপোনালোকে ইয়াত এই কালৰ জালত কেনেকৈ বন্দী হ'ল, আপোনাৰ অৱস্থা কি, এয়া জীৱন জানো। যদিও আমি দেখা দেখিকৈ ইজনে আনজনৰ ফালে চাই টাইম পাছ কৰি আছো, আৰু অজ্ঞানতাৰ কাৰণে আমি নিজকে নিজে চতুৰ বুলি ভাবি লৈছো। কাৰণ অলপ শিক্ষা লাভ কৰিলো আমি। কোনোবা ডক্তৰ হ'ল, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা ৰাজনেতা হ'ল, কোনোবা উকিল, এডভকেট, জাজ হ'ল, আৰু আমি নিজকে বহুত ইণ্টেলিজেণ্ট, চতুৰ বুলি ভাবি ললো। আজি আমি লাগিলে যিমানেই এডুকেশ্যন আপোনাৰ নহওক কিয়, আমি কেৱল জীৱ হয়। এতিয়ালৈকে আমি জীৱ, আৰু জীৱৰ কোনো সাধ্য নাথাকে। যদি আজি মৃত্যু হৈ যায়, ৰাষ্ট্ৰপতি নহওক কিয়, গাধ হ'ব পিছলৈ। যিয়ে ভক্তি নকৰে, তেন্তে কি প্ৰভুত্ব ইয়াৰ? সেইবাবে আমি যেতিয়ালৈকে এই আধ্যাত্মিক জ্ঞান ভালদৰে বুজি নলওঁ, ইয়াৰ তথ্য নাপাওঁ, তেতিয়া আমি এনেকৈ ভ্ৰমি ফুৰিম, আৰু যিকোনো মানুহে ভ্ৰমিত কৰিব। কবিৰ চাহেবে কয় कि ज्ञान संपूर्ण हुआ नहीं और देर नहीं छिदाया, इस देखा देखी भक्ति का रंग नहीं ठहरा। এতিয়া পৰমাত্মা এজন বুলি সকলোৱে মানে। যিহেতু পৰমাত্মা এজন, গতিকে তেওঁ কোৱাৰ মাৰ্গ এটাই হয়, অনেক নহয়। তেন্তে এই নানা ধৰ্ম কেনেকৈ হ'ল? এই ভিন্ন ভিন্ন দৰ্শন, মাৰ্গদৰ্শক কেনেদৰে সৃষ্টি হ'ল? কাৰণ আমাৰ জ্ঞান নাছিল। এওঁলোকে আমাক ভ্ৰমিত কৰি ৰাখিছে, আমাক চক্ৰ এটা বনাই থৈছে। যেতিয়া এজন সন্তৰ ওচৰলৈ যাওঁ, তেওঁতো ইমানখিনি চতুৰ হৈ যায় জ্ঞান খেলি মেলি কৰি, যে সাধাৰণ জনতাক মূৰ্খ বনাব পৰা হয়, ভ্ৰমিত কৰিব পাৰে। গতিকে আমি কেতিয়াবা কোনোবা সন্তৰ ওচৰলৈ গ'লো, কোনোবা পন্থৰ ওচৰলৈ গ'লো, কিবা ধৰ্ম গ্ৰহণ কৰো, কিন্তু তথাপিও ইয়াতেই ভ্ৰমি আছো। কিয়নো আমি সৃষ্টি ৰচনা আৰু আধ্যাত্মিক জ্ঞান আৰু সদ্গুৰু নাই পোৱা। যি কাৰণে আমি নিজৰ মানৱ জীৱন
অসংখ্যবাৰ ধ্বংস কৰি নষ্ট কৰি আৰু এজন হাৰি যোৱা জোৱাৰীৰ দৰে হাত জোকাৰি জোকাৰি গুচি গলো। এতিয়া পুণ্যাত্মাসকল আপোনাৰ ওপৰত দয়া কৰিছে দাতাই। যদি এতিয়াও চিনি নলয় এই লেতেৰা লোকক, কাৰণ এডুকেশ্যন আপোনাৰ লগত আছে, ইমানখিনি বুজা কৰি দিছে যে আপুনি সহজেই নিজৰ ভাল আৰু বেয়া ভালদৰে বুজিব পাৰে। আৰু সদগ্ৰন্থত থকা প্ৰমাণ এই দাসে আপোনালোকৰ সন্মুখত দাঙি ধৰি আছে, যি আজিলৈকে কোনো ঋষি মহৰ্ষিয়ে এয়া প্ৰাপ্ত কৰা নাই। গতিকে পোনপ্ৰথমে কেৱল পৰমাত্মা আছিল, সত্য পুৰুষ আছিল, অবিনাশী পৰমাত্মা, কবিৰ ভগৱান আছিল। সেই পৰমেশ্বৰৰ অৰিজিনেল যি নাম কবিৰ দেৱ হয়, বেদত তেওঁক কবিৰ দেৱ বুলি কয়। আৰু আমি আমাৰ মাতৃভাষাত তেওঁক কবিৰ বুলি ক'ব ধৰিলো। কবিৰ দেৱ মানে চাহেব পৰমেশ্বৰ। আৰু কোৰাণ শ্বৰীফৰ ভিতৰত সেই পৰমাত্মাকেই আল্লাহ কবিৰ বোলে, আল্লাহু আকবৰ, আকবীৰ। এয়া অপভ্ৰংশ শব্দ, আল্লাহ কবিৰ হয়। আল্লাহ মানে পৰমাত্মা চাহেব, কবিৰ মানে কবিৰ। এনেকুৱাই সেই পৰমাত্মাই পোনপ্ৰথমে ওপৰৰ আকাশ লোক ৰচিলে, যাক অনামী লোক বুলিও কয়। তাৰ পিছত পৰমাত্মাই তলৰ তিনি লোক আৰু ৰচিলে। আৰু প্ৰত্যেক লোকতে পৰমেশ্বৰে নিজৰি ভিন্ন ভিন্ন ৰূপ বনালে। আৰু প্ৰত্যেক লোকতেই এটা বহুত ডাঙৰ গম্বুজ আছে, বহুত ডাঙৰ সুন্দৰ এটা মন্দিৰৰ আৰ্হিৰ স্থান আছে। তাৰি মাজতে পৰমাত্মাই নিজৰ তখ্ত বনাইছে, সিংহাসন বনাইছে, তাৰি ওপৰত তেওঁ বিৰাজমান। মূৰত মুকুট আছে, ওপৰত বগা ছাতি আছে। আৰু পৰমাত্মাৰ প্ৰত্যেক লোকতে পৰমাত্মাৰ বডিৰ যি লাইট, পৰমাত্মাৰ শৰীৰৰ যি প্ৰকাশ আছে, তাৰ প্ৰত্যেক লোকতে পাৰ্থক্য আছে। সত্য লোকত পৰমাত্মাৰ কবিৰ পৰমেশ্বৰ সত্য পুৰুষৰ এডাল নোমৰ গুৰিৰ শোভাত যেনেকৈ ছিদ্ৰ থাকে চুলিৰ গুৰিত, ইয়াৰ লগত কোটি চন্দ্ৰ কোটি সূৰ্য মিলাই দিয়া ইমান উজ্জ্বলতা আছে সমগ্ৰ বডিৰ। মানে এডাল নোমৰ গুৰিত যদি ইমান আছে, গোটেই শৰীৰত কিমান থাকিব হিচাপ কৰক। আৰু তাৰ পিছত ওপৰত আলাখ লোক আছে, তাত পৰমাত্মাই এনেকৈ সিংহাসনত বিৰাজমান হৈ আছে। আৰু তাত তেওঁৰ শৰীৰৰ যি শোভা, সেয়া এডাল নোমৰ গুৰিত হাজাৰ কোটি সূৰ্য হাজাৰ কোটি চন্দ্ৰ দুয়োটা মিলাই দিয়া। তথাপিও পৰমাত্মাৰ এডাল নোমৰ গুৰিৰ যি উজ্জ্বলতা বেছি হ'ব। তাৰ পিছত অগম লোকত পৰমাত্মাৰ এডাল নোমৰ গুৰিৰ পোহৰ 1,00,000 কোটি সূৰ্যৰ তুল্য। এডাল নোমৰ গুৰিৰ সমগ্ৰ শৰীৰৰ কিমান হ'ব আপুনি হিচাপ কৰক। তাৰ পিছত যি আকাশ লোকত পৰমাত্মা বিৰাজমান হৈ আছে, তাত তেওঁৰ এডাল নোমৰ গুৰিৰ যি পোহৰ শংখ সূৰ্য নীল পদ্ম শংখৰ সমান পোহৰ আছে। সত্য লোকত পৰমাত্মাই পোনপ্ৰথমে সৃষ্টি ৰচনা কৰিলে। পৰমেশ্বৰ কবিৰ দেৱে আদৰণীয় ধৰ্মদাস চাহেবদেৱক ক'লে, সেই জ্ঞান এই দাসে নিজৰ শব্দত আপোনালোকৰ মুখামুখি কৰাব। পোনপ্ৰথমে পৰমাত্মাই এটা বচনেৰে 16টা দ্বীপৰ ৰচনা কৰিলে সত্য লোকত। তাৰ পিছত পৰমেশ্বৰে নিজৰ বচনেৰে 16 ফুট উৎপন্ন কৰিলে 16 জন পুত্ৰ। প্ৰত্যেককে এটা এটা দ্বীপত থকাৰ আদেশ দিলে।
কিছু সময়ৰ পিছত পৰমাত্মাই নিজৰ সেই ষোল্ল উৎপন্ন পুত্ৰৰ মাজৰ এজন যিজন অচিন্ত, তাৰ নাম অচিন্ত, তেওঁক কৰে যে তুমি সৃষ্টি ৰচনা কৰা। আৰু পৰমাত্মাই তেওঁক শক্তি দিলে, বচন দিলে, আশীৰ্বাদ দিলে। অচিন্তই নিজৰ বচনেৰে অক্ষৰ পুৰুষৰ উৎপত্তি কৰিলে। আৰু পৰমাত্মাই সেই প্ৰত্যেকটো দ্বীপত এটা মান সৰোবৰৰ ৰচনা কৰিলে। সত্যলোকত মান সৰোবৰৰ ৰচনাও সেই দ্বীপৰ লগতে কৰিছিল। আৰু সৰু সৰু সৰোবৰটো সকলো লোকৰ দ্বীপতে বনাইছিলে। গতিকে অক্ষৰ পুৰুষে স্নান কৰিবলৈ সেই মান সৰোবৰলৈ গুচি গ'ল। পুণ্যাত্মাসকল তাত শৰীৰ শ্বাসেৰে নচলে। গতিকে তালৈ গৈ তেওঁ প্ৰথমে স্নান কৰিলে, তাৰপিছত শীতল পানীৰ তলত সুখেৰে শুলে। টোপনি আহিল। বহু সময়লৈকে বাহিৰলৈ নাই অহা। অচিন্তই পৰমেশ্বৰক ক'লে যে পৰমাত্মা, অক্ষৰ পুৰুষ দেখোন ওলাই অহা নাই। সেইবাবে মই সৃষ্টি ৰচনা কৰিব পৰা নাই। যেতিয়ালৈকে তেওঁ সৰোবৰৰ পৰা ওলাই নাহে। তেতিয়া পৰমাত্মাই ক'লে যে পুত্ৰ, মই তোমাক সেইবাবেই এই সৃষ্টি ৰচিবলৈ কৈছিলো। আৰু মই জানিছিলো যে তুমি কৰিব নোৱাৰা। কিন্তু মাজতে যাতে কৰ্ম বেয়া নহয়, তোমালোকে নিজৰ মহিমাৰ ভোকৰ বাবে যাতে খেলি মেলি নকৰা, সেইবাবে সমৰ্থবানজনৰ কাম সমৰ্থবানজনেই কৰিব পাৰে। আগলৈ সাৱধান হবা পুত্ৰ। মানে এই মুহূৰ্তৰ পৰা সকলো যিমানবোৰ পুত্ৰ আছিল, যিমানটা উৎপন্ন হৈছিল, সেই সকলোৱে এটা ভাল শিকনি প্ৰাপ্ত কৰিলে। তাৰপিছত পৰমাত্মাই কি কৰিলে, সেই সৰোবৰৰ পৰাই অলপ অমৃত আনিলে। নিজৰ বচনেৰে এটা কণী বনালে। কণীটোত নিজৰে বলিৰ পৰা শৰীৰ বচনেৰে আত্মপ্ৰৱেশ কৰালে। আৰু সেই কণীটো সেই সৰোবৰত পেলাই দিলে। কণীটো ঘট ঘট কৰি তললৈ গৈ আছিল। বহুত ডাঙৰ কণী বনালে। এটাটো পুণ্যাত্মাসকল ভক্তি মাৰ্গত, আধ্যাত্মিক মাৰ্গত নিজৰ বিজ্ঞান ইয়াৰ মাজত নোসোমাবা। কাৰণ আধ্যাত্মিক মাৰ্গত কোনো ইম্পচিবল বোলা বস্তু নাই। আমাৰ বুদ্ধিয়ে সেয়া গ্ৰহণ কৰিব নোৱাৰে, সেয়া আমাৰ দুৰ্বলতা। সেইবাবে সেই যি জ্ঞানেই নকওঁ, সেয়া গড গিভেন হয়। আপোনালোক বালক, যদি বুদ্ধিয়ে কেটচ নকৰে, তথাপিও বাদ নিদিবা, স্বীকাৰ কৰিবা। এতিয়া যেতিয়া সেই কণীটো তললৈ গৈ আছিলে, অক্ষৰ পুৰুষৰ নিদ্ৰা ভাঙি গ'ল। যেনেকৈ কোনোৱে কাৰোবাক কেঁচা টোপনিৰ পৰা জগাই দিয়ে, যিকোনো কাৰণতে নহওক, তেতিয়া তেওঁৰ অলপ খং উঠিবই। এই শব্দৰ পৰাই তেওঁ সাৰ পালে আৰু খঙত চালে যে কোনে মোৰ টোপনি ভংগ কৰিলে। সেই কোপ কণীটোত প্ৰৱেশ হ'ল। সেইকাৰণে সেই কোপৰ বাবে কণীটো ভাঙি গ'ল। তাৰ মাজৰ পৰাই এই জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষ ওলাই আহিল। পৰমেশ্বৰে ক'লে যে তোমালোক দুয়োটাই বাহিৰলৈ আহা। আৰু অচিন্তৰ দ্বীপলৈ গুচি যোৱা। অক্ষৰ পুৰুষ আৰু ক্ষৰ পুৰুষ এই দুয়োজনেই আজ্ঞাৰ পালন কৰি অচিন্তৰ দ্বীপলৈ গুচি গ'ল। তাৰ পিছত পৰমেশ্বৰ সত্য পুৰুষে কবিৰ দেৱে নিজৰ বচনেৰে আমাক সকলো আত্মাকে ৰচনা কৰিলে আৰু আমাৰ বাবে বেলেগ বেলেগকৈ মহল বনালে। ডাঙৰ ডাঙৰ দ্বীপত ডাঙৰ ডাঙৰ মহল। আৰু সমগ্ৰ সত্যলোকক চিৰসেউজ বৃক্ষৰে যুক্ত কৰিলে। আৰু তাত তাৰ যি মেটেৰিয়েল,
তাৰ যি পদাৰ্থ বহুত সোৱাদ লগা আৰু কেতিয়াও নাশ নোহোৱা, কেতিয়াও সমাপ্ত নোহোৱা হয়। তাৰ পিছত কি হ'ল? কিছুদিনৰ পিছত এই জ্যোতি নিৰঞ্জনৰ মনত দুচিন্তাৰ উদ্ভাৱন হ'ল। দুচিন্তাৰ কি বিচাৰ কৰিলে যে আমি তিনিজনে একাধিপতি আছো আৰু সকলো যিমানবোৰ আমাৰ ভাই আছে অন্য ভিন্ন ভিন্ন দ্বীপত বাস কৰি আছে। গতিকে সি নিজৰ বুদ্ধিৰে ভাবিলে, সি তপ আৰম্ভ কৰিলে। যেতিয়া ৭০ যুগলৈকে তপ কৰিলে, তেতিয়া পৰমাত্মাই সুধিলে যে জ্যোতি নিৰঞ্জন, তুমি কিয় তপস্যা কৰি আছা? তোমাৰ কি প্ৰয়োজন হৈছেনো? জ্যোতি নিৰঞ্জন মানে ক্ষৰ পুৰুষে ক'লে যে প্ৰভু পিতৃ, এই দ্বীপ মোৰ বাবে কম হৈ যায়, মোক বেলেগ স্থান দিয়ক। তেতিয়া পৰমেশ্বৰে তাক ২১ ব্ৰহ্মাণ্ড দি দিলে। যেনেকৈ এজন ধনী পিতৃয়ে নিজৰ পুত্ৰক বেলেগকৈ ২১ মানে পদ দি দিয়ে, এনেকৈ বুজা। সেই ২১ ব্ৰহ্মাণ্ড পাই সি বহুত প্ৰসন্ন হ'ল। সি প্লটবোৰ চাই চাই আনন্দ উপভোগ কৰি থাকে। তাৰ পিছত মনলৈ আহিল যে ইয়াত কিছু ৰচনাও কৰোঁ। তাৰ পিছত ই আকৌ ভিক্ষাৰী, ই আকৌ তপস্যা কৰিবলৈ ধৰিলে। যেতিয়া ই ৭০ যুগ আকৌ দ্বিতীয়বাৰ তপস্যা কৰিলে, তেতিয়া পৰমেশ্বৰে সুধিলে যে কি লাগে আকৌ? যি খুজিছিলা সেয়াটো দিলো। তেতিয়া ই ক'লে যে পৰমাত্মা, হে পিতা, কিছু সৃষ্টি ৰচনা কৰাৰ বাবে সামগ্ৰী প্ৰদান কৰক, যাতে মই ৰচনা কৰিব পাৰোঁ। তেতিয়া পৰমেশ্বৰে কবিৰ ভগৱানে ইয়াত ৫টা তত্ত্ব আৰু ৩টা গুণ দিলে যে পুত্ৰ খেলা এই খেলনাৰে এই ২১ ব্ৰহ্মাণ্ড পৰমাত্মাই সত্যলোকৰ এটা কোণত বাহিৰৰ ফালে দি দিলে। যেনেকৈ আমাৰ যে ৰাজধানী দিল্লী আছে, এটাতো মেইন বজাৰ ইত্যাদিৰ স্থান আছে, এটা দিল্লীৰ বাহিৰৰ ঠাই য'ত ভিলেজ ক্ষেত্ৰ আহে, গাঁও গ্ৰামীণ ক্ষেত্ৰ। এনেকৈ ইয়াক বাহিৰৰ ফালে ২১টা প্লট দিলে। আকৌ ই ভাবিলে যে ইয়াত যদি কিছুমান জীৱ থাকিল হয়, কনষ্ট্ৰাকশ্যনো কৰিলে আৰু অকলে ইয়াৰ মন বহা নাই, গতিকে আত্মাপ্ৰাপ্ত কৰিব বিচাৰিলে। আৰু পুণ্যাত্মাসকল, আমি কিয় ইয়াত বন্দী হলো? আমি কি ভুল কৰিলো? যেতিয়া সি তপস্যা কৰি আছিল, কেতিয়াবা এইখন ভৰিত থিয় হৈছিলে আৰু কেতিয়াবা আনখন ভৰিত। আমি ইয়াৰ এই আচৰণবোৰত মুগ্ধ হলো। তাৰ পিছত আমি পৰমাত্মাক পাহৰি, যিয়ে আমাক সৰ্বসুখ দি আছিলে, ইয়াৰ ওপৰত আসক্ত হলো। আৰু পুণ্যাত্মাসকল, এই ৰোগ আজিও আমাৰ মাজত বিদ্যমান হৈ আছে, যি ৰোগৰ বাবে আমি ঠগ খাইছিলো। যেনেকৈ এজন হিৰো বা হিৰোইন নিজৰ জীৱন নিৰ্বাহৰ বাবে যি টি কৰে সিহঁতে। নাচ গান কৰি থাকে, কলাবাজি কৰে, আৰু এই সৰু ল'ৰা ছোৱালী যুৱবৰ্গ সিহঁতৰ নাটক দেখি, অভিনয় দেখি সিহঁতৰ ওপৰত আসক্ত হয় যে ই মোৰ ফেভাৰিট হিৰো, তাই মোৰ ফেভাৰিট হিৰোইন। গতিকে এই বুদ্ধি তাতেই আৰম্ভ হৈছিল, এনেকৈ বুদ্ধিভ্ৰষ্ট হৈছিল। যদি কোনোবা ইয়ালৈ আহে, বৰবালালৈ কোনো অভিনেতা, এই ডেকা ল'ৰা ছোৱালীবোৰক চাবা, কিমান ভিৰ হৈ যাব। আৰু ১ কিলোমিটাৰ দূৰৰ পৰাই চাব যে চোৱা থিয় হৈ আছে, ষ্টেজত থিয় হৈ আছে, একোতো নাপায়, তাতে গটা খাই ঘূৰি আহে। সিহঁতে নিজৰ পোহপালনৰ বাবে অযথা কাম কৰে আৰু ইহঁত তাতে আসক্ত হয়। গতিকে এই ৰোগ আমাৰ তাতেই লাগিছিলে। গতিকে সেই সময়ত আমি নিজৰ মালিকক পাহৰি ইয়াৰ ফালে চাই বহুত আসক্ত হলো। পৰমেশ্বৰে বহুবাৰ আকাশবাণী কৰিলে যে সন্তানসকল, তোমালোক সুখত থাকা, ইয়াৰ ক্ৰিয়াবোৰত ধ্যান নিদিবা। আমি দেখাতো সাৱধান হলো পিতৃৰ আকাশবাণী শুনি, কিন্তু ভিতৰৰ পৰা তাৰ প্ৰতি আমাৰ আগ্ৰহ বিশেষকৈ বাঢ়ি গৈ থাকিলে। তেওঁ অন্তৰ্যামী, তেওঁ গম পালে
যে এইবোৰ প্ৰাণীৰ এতিয়া আৰু ইয়াত থকাৰ যোগ্যতা নাই। যি সেই জ্যোতি নিৰঞ্জনৰ ৰেঞ্জত আছিলে আৰু যিয়ে তাক চাই আছিলে সকলোৱে আসক্ত হ'ল। অসংখ্যজনে পিছত সেই জ্যোতি নিৰঞ্জনে পৰমাত্মাক উদ্দেশ্যে আকৌ তপ আৰম্ভ কৰিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। এগৰাকী মহিলাৰ জীৱনত ইমান দুখ আহিব পাৰে নেকি যে তেওঁ আত্মহত্যাৰ দৰে সিদ্ধান্ত ল'বলৈও বাধ্য হয়? কিন্তু হঠাতে এনেকুৱা কি ঘটিল যে তেওঁৰ জীৱন সম্পূৰ্ণ সলনি হৈ গ'ল? আজি আপোনালোকক শুনাম ধুবুৰী জিলাৰ গৌৰীপুৰৰ জুনু সূত্ৰধৰৰ জীৱনৰ এক হৃদয়স্পৰ্শী কাহিনী। শিৱ, শ্ৰীকৃষ্ণ আৰু হিন্দু ধৰ্মৰ পৰম্পৰা অনুসৰি বহু বছৰ ধৰি ভক্তি সাধনা কৰাৰ পিছতো তেওঁ বিচৰা সুখ শান্তি লাভ কৰিব পৰা নাছিল। বিবাহৰ পিছত তেওঁৰ স্বামীৰ মানসিক সন্তুলন হেৰাই যায় আৰু দুখ কষ্টই যেন সম্পূৰ্ণভাৱে আৱৰি ধৰে তেওঁৰ জীৱন। আনকি বহু সময়ত তেওঁ আত্মহত্যাৰ দৰে ভুল সিদ্ধান্ত ল'বলৈও সাজু হৈছিল। ঠিক সেই কঠিন সময়তেই তেওঁ লাভ কৰে জ্ঞান গংগা পুথি। জুনু সূত্ৰধৰৰ মতে ইয়াৰ পিছত তেওঁৰ জীৱনত নতুন আশাৰ পোহৰ আহে আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহু সমস্যা দূৰ হয়। পিছে কেনেদৰে সলনি হ'ল তেওঁৰ জীৱন? আহক শুনো জুনু সূত্ৰধৰৰ সত্য কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ, নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। জুনু সূত্ৰধৰ, আপুনি কোন ঠাইৰ পৰা আহিছে? ধুবুৰী জিলা, অসম, গৌৰীপুৰ। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2 ফেব্ৰুৱাৰী 2022 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, কৰিছিলোঁ। আমাৰ হিন্দু শাস্ত্ৰ বিধিমতে সকলো দেৱ দেৱী ব্ৰত আদি শিৱ ভক্ত আছিলোঁ। মই বৈষ্ণৱ কৃষ্ণ ধৰ্ম কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? এনেকুৱা কৰি থাকোঁতে মোৰ যেতিয়া বিয়া হ'ল, বিয়া হোৱাৰ পিছত মোৰ স্বামীটো পাগল হ'ল। পাগল হোৱাত মোৰ সেই দেৱ দেৱীৰ যিটো আগত পৰম্পৰা ভক্তি কৰিছিলোঁ, সেই ভক্তিৰ পৰা মই বিৰাট দুখী হৈ গ'লোঁ। মই আৰু আগত কত ভগৱান নাই, মই আৰু ভক্তি নকৰোঁ। মই ইমান ভক্তি সাধনা কৰি থাকিও মোৰ স্বামী এনেকুৱা হ'ল কিয়? এনেকুৱা কৈ আছিলোঁ। কৈ থাকোঁতে মোৰ বনি বিয়া হ'ল। বনিৰ শাশুড়ি মাইমা আগতে লৈছিল এই ধৰ্ম সন্ত ৰামপাল গুৰু মহাৰাজৰ। মই এদিন আহিলোঁ, অহাৰ পিছত সেই মায়ে কৈছে, তই এই সৎসংগ চোৱা টিভিত সন্ত ৰামপাল গুৰু মহাৰাজৰ কিবা হ'ব পাৰে তোৰ। মই কিবা হ'ব নহ'ব মই এইটো বিশ্বাস নকৰি কৰাকৈ চাওঁ আৰু হ'বও পাৰে। এনেকৈ চাওঁতে মইতো কিছু বুজিও পোৱা নাই, এনে চাইছোঁ আৰু হিন্দী কথা, হিন্দী ভাষাৰে কৈছিল। মই হিন্দী এনে বুজি পাওঁ অলপ অলপ, কিন্তু সিমান বুজি পোৱা নাই। তাৰপিছত সেই মায়ে মোকে যাৰ সময়ত এটা জ্ঞান গংগা পুথি দিলে, কয় এইটো পঢ়িবা। মই এইটো লৈ মাত্ৰ 3 পৃষ্ঠা পঢ়িছোঁ। ইমান ভাল লাগিছিল। ভাল লগাত আৰু টিভি চেনেলতো চাইছিলোঁ। চোৱাৰ পিছত আৰু আহিলোঁ। অহাৰ পিছত মাৰ ঘৰত একদিনা ইমান ঝগৰা কেঁচাল হ'ল মোৰ সংসাৰত। একদম আগতেতো এনেকুৱা হৈয়ে আছিল। বিয়া হোৱাৰ পিছত ঝগৰা কেঁচাল অশান্তি ইমান, একদম আত্মহত্যাৰ সময় আহিছিল মোৰ। মই আৰু জীয়াই নাথাকিম এনেকুৱা বুলি কৈছিলোঁ। তাৰপিছতে সেইদিনাই সন্ত ৰামপাল গুৰু মহাৰাজৰ ইমান দয়া হ'ল। সন্ত ৰামপাল গুৰু মহাৰাজৰ এজন ভকতে সেইদিনাই কৈছে, আমাৰ অসমত বঙাইগাঁও চিৰাং ডিষ্ট্ৰিক্টত নামদান কেন্দ্ৰ খুলিছে, তাতে বলক চক যাব। আকৌ আমাৰ নাযাওঁ আৰু। পিছত আৰু কিয় নাযাব, কিবা আৰ্থিক সমস্যা আছে নেকি? আছিল যদিও নাই বুলি কৈছোঁ। সেই ভকতজনে লৈ যাব খুজিছিল, পিছত লৈয়ে গৈছে। আমি আৰু গৈছোঁ। যাৰ পিছতে ইমান গেটত সোমোৱা একদম ভৰি ৰখাৰ পিছতে ইমান শান্তি অনুভৱ কৰিছোঁ। মই পৃথিৱীত কোনো শান্তি লাভ কৰিব পৰা নাই। পিছত এনে কৰি
ভগৱান বুলি আছে বুলি এতিয়া মোৰ আত্মবিশ্বাস আহিল। তাৰপিছতে ভকতবিলাকে বুজাইছিলে এনে কৰিব লাগে, নিয়ম বহুত আছে 11টা। মই পাৰিম আৰু ল'মেই, মই দীক্ষা লৈয়ে যাম। আগততো ভাবিছিলোঁ এনে চাবহে আহিছিলোঁ কেনেকুৱা হয়, আহি এনে ইমান ভাল লাগিল। তাৰপিছত নামে লৈ গ'লোঁ সিদিনাখন। আপুনি যিহেতু আজি আপোনাৰ অনুভৱ আমাৰ এই দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ যেতিয়া আশ্ৰমলৈ গ'ল নাম দীক্ষা ল'বৰ বাবে, পদূলিত যেতিয়া আপোনাৰ প্ৰথমটো খোজ দিয়াৰ পিছতে আপুনি শান্তি অনুভৱ কৰিছিলে, আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে, আপুনি বিভিন্ন সমস্যাত ভুগি আছিল। বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই পূৰ্বতে যিবিলাক আপোনাৰ সমস্যা আছিলে সেই সমস্যাবিলাক বৰ্তমান দূৰ হ'লনে আপোনাৰ? হয় ছাৰ, সেইবিলাক সমস্যা দূৰ হৈছে। মই এতিয়া বহুত সুখ শান্তিৰে আছোঁ আৰু কি। এনে মোৰ আগত বেমাৰ আছিল, বেমাৰো ভাল হৈছে। আৰু বৰ্তমানো কিবা আমাৰ গুৰু মহাৰাজ সন্ত ৰামপাল মহাৰাজে নিয়ম নীতি দিয়ে, সেইটো অলপ কিবা কিবি হ'লে আমাৰ বেমাৰ হয়। এইটো হৈছিল, পিছত হ'লেও লাভ পায়। গুৰু মহাৰাজক সন্ত ৰামপাল মহাৰাজক প্ৰাৰ্থনা জনালে গুৰু সন্ত ৰামপাল মহাৰাজে বিধি দিয়ে ভাল হৈ যায়। মোৰ পেটত পাথৰী হৈছিল, পাথৰ, সেইটো মই প্ৰাৰ্থনা জনাইছোঁ, সেইটোও ভাল হৈ গৈছে। অপাৰেশ্যন কৰিব লগা আছিল, সেইটো সন্ত ৰামপালজী মহাৰাজৰ দয়াত মই অপাৰেশ্যন কৰা নাই। আপোনাৰ যি পেটৰ পাথৰৰ কথা ক'লে, আপুনি কোন ডক্টৰৰ ওচৰত গৈ চিকিৎসা কৰিছিল? ধুবুৰী গ্ৰীণ মেডিকেলত আমি 2বাৰ চেক কৰাইছোঁ, 2বাৰ দেখাইছোঁ। আৰু ধুবুৰী হস্পিটেলত দেখাইছিলোঁ, এতিয়াও কৈছে অপাৰেশ্যন কৰিব লাগিব। 2 জেগাত 2টা ডক্টৰে কৈছে অপাৰেশ্যন কৰিব লাগিব। আৰু এতিয়া আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সেই সমস্যাটো, যিটো পেটৰ যিটো সমস্যা, পেটৰ যিটো পাথৰ হৈছিল আপোনাৰ, সেয়া সমস্যাটো দূৰ হ'লনে সম্পূৰ্ণ? হৈছে। গুৰুজীৰ দয়াত প্ৰাৰ্থনা লগাৰ পিছত গুৰুজী এনেকুৱা দয়া কৰিছে। মোৰ এনে একদিনা লাগিছিল যে মোৰ পেটৰ পৰা কিবা উগলাই আনিছে পাথৰ কিবা কৰি, সেইটোৱে মই গম পাইছোঁ, লাভো পাইছোঁ। এতিয়া পাথৰৰ সমস্যা নাই। সঁচাকৈ এইটো আচৰিত কথা। আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে সেইবিলাক দূৰ হ'ল, যি আপোনাৰ পাৰিবাৰিক সমস্যা আছিলে সেইবিলাকৰ পৰা আপুনি পৰিত্ৰাণ পালে, আৰু লগতে আপুনি এই সাধনা কৰি সুখী জীৱন অতিবাহিত কৰিছে আৰু নিজকে সুখী অনুভৱ কৰিছে। দৰ্শকসকলে যিসকলে আপোনাক টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব, যিদৰে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হৈছে? বাৰ্তাটোনো কি দিম, মইতো দিব নোৱাৰোঁ। ভগৱান সন্ত ৰামপালজী গুৰুৱে দিব পাৰে, দিয়ে বাৰ্তা। মই ক'ব খোজোঁ, আপোনালোকে সন্ত ৰামপালজীৰ সৎসংগ আহে অনেক চেনেলত, ছ'চিয়েল মিডিয়াত, অনেক প্লেটফৰ্মত আহে, আৰু টিভি চেনেলত আহে। আছামিজ, হিন্দী, যিটো ভাল পায় সেইটোৱে শুনিব। বেংগলীও আহে। ইমান ধুনীয়া জ্ঞান বুজায় আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজ। সেইবিলাক বুজক, জানক আপোনালোকে। সেইবিলাক জ্ঞান বুজি শুনি আপোনালোকে কল্যাণ কৰক। আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপোনাৰ দৰে যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি উপকৃত হ'ব বিচাৰে, নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? অনেক চেনেলত পিলা হালধীয়া পুতি আহে, সেইটো নম্বৰ থাকে। সেই নম্বৰত যোগাযোগ কৰি ওচৰত নামদান কেন্দ্ৰ আছে, সেইবিলাকক আপোনালোকে বুজি শুনি ফোন কণ্টেক্ট কৰি হেনা ল'ব পাৰে। ধন্যবাদ থাকিল। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।